এটা সাংঘাতিক ঘটনা সংঘটিত হৈছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত RTI কৰিলে হত্যা কৰা হয় নেকি সেই প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা উত্থাপন কৰিছো মানে কি হৈছে অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি কি অসমত মাফিয়া ৰাজ চলাইছে নেকি আজি নিজৰ অঞ্চলত উন্নয়নমূলক কাম কাজ হৈছে নে নাই সেই সম্পৰ্কে কোনো ধৰণৰ RTI কৰিব নোৱাৰে মানে আপুনি ইয়াত অসমত মাফিয়া ৰাজ আৰম্ভ কৰিব খুজিছে আজি আপোনাৰ আৰক্ষী প্ৰশাসনৰ সন্মুখত দুষ্কৃতিকাৰীয়ে এজন RTI কৰ্মীক বস্তাত ভৰাই হানি খুঁজে হত্যা কৰিব খোজে আৰু সেই অপৰাধীয়ে জুনাই আৰক্ষী থানাত সমজাই দিয়ে সেইটো কি মানে সেইটো কি চলিছে আচলতে এতিয়া আমাৰ স্পষ্ট কথা যে এই ঘটনাটোত যে অসম চৰকাৰ MSC আৰক্ষী প্ৰশাসন জড়িত আছে সেই কথাটো স্পষ্ট হৈ পৰিছে গতিকে আমি এই গোটেই কাহিনীটোক লৈ CBI তদন্ত দাবী কৰিছো জুনাই 2 নং পৰিষদীয় অঞ্চলত সাংঘাতিক ধৰণে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে কি হৈছে সেইটো MSC তেওঁলোকে আমাক দিব লাগে আমি RTI কৰিছো আমি ইনফৰমেশন বিচাৰিছো ইনফৰমেশন অফিচাৰৰ পৰা MSCৰ তেওঁলোকে দাখিল কৰিব গতিকে আমি যিবিলাক তথ্য বিচাৰিছো দিয়াৰ কাম তেওঁলোকৰ সেইটো আমাৰ নহয় আমাক সোনকালে সেই তথ্য দিয়ক আৰু MSCয়ে এনেকে গুণ্ডা বাহিনী পঢ়ি আমাৰ মানুহৰ ওপৰত যি ধৰণে অত্যাচাৰ আৰম্ভ কৰিছে এটা আমি সহ্য কৰি নাথাকো ভয় ভাবুকি দি আমাৰ লাভ নাই সেই কথা স্পষ্ট কৰি দিছো অতি শীঘ্ৰে যদি দোষী কৰায়ত্ব নকৰে তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ হ'ব তেখেতলোকক আচলতে য'ত আছে তাৰ পৰা সহায় অনা হ'ব তেওঁলোকে সদায় দবদবাই থাকিব নোৱাৰে কিন্তু ক্ষমতা সদায় নাথাকে সেই কথাটো জানি লোৱা দৰকাৰ ডেফিনেটলি ভাগ পোৱাৰ কাৰণে আমাৰ ওচৰত তথ্য আহি পৰিছে যে সেই মানুহ দুজনে নিজকে মিচিং জনগোষ্ঠীৰ আচল অভিভাৱক বুলি ভাবে ডাঙৰীয়া আপোনালোক মিচিং জাতিৰ অভিভাৱক নহয় মিচিং জাতিয়ে আপোনালোক ঠিকা দি থোৱা নাই অভিভাৱকৰ দায়িত্ব দি থোৱা নাই গতিকে এনেকুৱা কথা কেতিয়াও নকৰিব আমি তথ্য লাভ কৰিছোঁ জুনাই বিধায়ক বিজেপি বিধায়ক ভুৱন পেগুৱে বোলে OC বা আমাৰ SP বোলে প্ৰেছাৰাইজ কৰি আছে তেওঁলোকে বোলে কেছ পঞ্জীয়ন কৰিবলৈ নিদিয়ে তেনেকুৱাকৈ নচলিব এনেকুৱা মাফিয়া ৰাজ নচলিব অতি শীঘ্ৰে ইয়াৰ উচিত তদন্ত লাগিবই আৰু MSCত হৈ থকা যি ব্যাপক কেলেংকাৰী তাৰ আচলতে আমি CBI তদন্ত দাবী কৰিছোঁ আপোনালোকে জানে যে এই MSCত হৈ থকা কাম কাজৰ টেগৰ প্ৰতিবেদন প্ৰকাশ কৰিছে যে তাত তেওঁলোকে হিচাপ নিকাচ দাখিল কৰিব পৰা নাই হিচাপ দাখিল কৰিব পৰা নাই মানে দাল মে কুছ কালা হে ইয়াত যে অবাধ দুৰ্নীতি হৈছে তাৰ প্ৰমাণ হয় সেই কথাবিলাকে গতিকে অতি শীঘ্ৰে এই গোটেই কাণ্ডটোক আমি CBI তদন্তৰ দাবী কৰিছোঁ গতিকে এই কথা স্পষ্ট দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ কাৰণে সৈপ্যক আক্ৰমণ কৰা হলেতো নিশ্চিত গতিকে এতিয়া আক্ৰমণকাৰীক যেতিয়া গ্ৰেপ্তাৰ নকৰে আক্ৰমণকাৰীক যেতিয়া খুদ কেবিনেট মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া ধেমাজিৰ অভিভাৱক তেওঁ যেতিয়া ৰক্ষণাবেক্ষণ দিয়ে জুনাইৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়া যেতিয়া ৰক্ষণাবেক্ষণ দিয়ে GP সিং ডাঙৰীয়া যেতিয়া ৰক্ষণাবেক্ষণ দিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ উপদেষ্টা অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে ফোন কৰি জনাইছে যে তালিবানী কায়দাৰে আমাৰ নেতাক আক্ৰমণ কৰিছে আপুনি কিবা এটা কৰক আজিলৈকে যেতিয়া গ্ৰেপ্তাৰ নকৰিলে তাৰ অৰ্থ এইটোৱেই যে জুনাইৰ ইয়াত চলি থকা MSCৰ ব্যাপক দুৰ্নীতি যি দুৰ্নীতিৰ কথা কেগৰ প্ৰতিবেদনত উল্লেখ হৈছিলে সেই দুৰ্নীতিৰ ভাগ ৰণোজ পেগু ভুৱন পেগু ধেমাজি পুলিচ ধেমাজি প্ৰশাসন দিছপুৰ সকলোৱে পায় এই কথাটো নিশ্চিত গতিকে আমাৰ এটা কথা স্পষ্ট আমি দুৰ্নীতিৰ বিৰুদ্ধে মাতি যাম শোয়েব পাৰ ডাঙৰীয়াৰ লগত সমগ্ৰ কৃষক মুক্তি আৰু অসমৰ ৰাইজ আছে শোয়েব পাৰ ডাঙৰীয়া দুৰ্নীতিৰ বিৰুদ্ধে মাতিব তাত যদি কাৰোবাৰ সান্দহ খোৱা বালি তল যায় আমি তাৰ কাৰণে ৰেছপন্সিবল নহয় আৰু আক্ৰমণকাৰীয়ে যিহেতু নিজকে TMPKৰ সদস্য বুলি পৰিচয় দিছে আৰু TMPKক আমি আজিও দাবী জনাইছোঁ আপোনালোকে স্পষ্টীকৰণ দিয়ক সেই অকল সদস্য আপোনালোকৰ হয় নে নহয় আৰু যদিও হয় সেয়া যিমান ডাঙৰ নেতা নহওক আৰু যোনেই নহওক লাগিলে আমাৰ নেতাক আক্ৰমণ কৰিছে এগৰাকী খিলঞ্জীয়াক আক্ৰমণ কৰিছে এগৰাকী মিচিং যুৱকক আক্ৰমণ কৰিছে সেয়া আল্লাহ ভগৱান খুদা হ'লেও গ্ৰেপ্তাৰ কৰিব লাগিব এই কথাটো আমাৰ স্পষ্ট আৰু দ্বিতীয় কথা আমি কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ ব্লু আইড মেন যিগৰাকী ৰণোজ পেগু ডাঙৰীয়া আৰু ভুৱন পেগু ডাঙৰীয়া তেওঁলোকৰ এটা মাত্ৰ পৰিষদীয় সমষ্টিত দুৰ্নীতিৰ ডাটা বিচাৰোঁতে তেওঁলোক কম্পমান হৈ গুণ্ডা বাহিনী লগাইছে এতিয়া কেঁচু খান্দোতে সাপ ওলাব আপোনালোক সাৱধান হওক বহুত লুটিলে যদি দুৰ্নীতি হোৱা নাই তেতিয়া ডাটাকেইটা দি দিলে খেলা খতম আছিল ডাটাকেইটা বিচাৰোঁতে এনেকুৱা আক্ৰমণৰ অৰ্থ কি যে ইয়াত ভয়াৱহ দুৰ্নীতি চলি আছে গতিকে কেঁচু খান্দোতে সাপ ওলাব আমাৰ আজি স্পষ্ট দাবী মিচিং অট'নমাছ কাউন্সিলৰ যি দুৰ্নীতি এই দুৰ্নীতিৰ বিৰুদ্ধে CBI তদন্ত হ'ব লাগে আৰু আক্ৰমণকাৰী সকলোকে অনতিবিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে অন্যথা আমি ৰাজ্যজুৰি এই আন্দোলন বিয়পাই লৈ আক্ৰমণকাৰী এইসকল সদস্যক গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি ক্ষান্ত নাথাকোঁ আমি সমগ্ৰ ৰাজ্যজুৰি আজিৰ পৰাই আন্দোলন বিয়পাই লৈ যাম যদি আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰে এই কথাটো আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ আমাৰ স্পষ্ট কথা সেই অপৰাধী যোনেই নহওক লাগিলে যোন জনগোষ্ঠী নহওক যোন সংগঠনৰ নহওক আক্ৰমণকাৰী আমাৰ সতীৰ্থক যেতিয়া বস্তাত ভৰাই নদীত পেলাই দিছে
সেই আক্ৰমণকাৰী ভগৱান হ'লে আমি ক্ষমা কৰিব নোৱাৰোঁ সেই আক্ৰমণকাৰী গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিবই লাগিব আৰু আমি খবৰ লাভ কৰিছোঁ যে এই গোটেই ঘটনাৰ আঁৰত MSC জড়িত আছে MSCত আচলতে তাত অবাধ দুৰ্নীতি সংঘটিত হোৱাৰ কাৰণে MSCয়ে RTI ৰিপৰ্ট দিব খোজা নাই তাৰ বিপৰীতে গৈ তেওঁলোকে আচলতে দুষ্কৃতিকাৰী লগাই আজি চেপক আক্ৰমণ কৰাইছে গতিকে ইয়াৰ আমাক CBI তদন্ত লাগিব MSCৰ কাম কাজৰ আমাক CBI তদন্ত লাগিব ইয়াত কিমান ডাঙৰ ঘোটালা হৈছে আমি খবৰ লাভ কৰিছোঁ 2017 চনত ইয়াত ঘোটালা হোৱাৰ যি কথা সেয়া কেগৰ প্ৰতিবেদনে প্ৰকাশ কৰিছে তেওঁলোকে হিচাপ পত্ৰ দিব পৰা নাই আজি গতিকে ইয়াৰ এটা সঠিক আমাক বিচাৰ লাগিব আমাক CBI তদন্ত লাগিব সেই কথা আমি স্পষ্ট কৰি দিছোঁ সেই দুৰ্বৃত্তৰ দলটোৱে এনে অৱস্থাত মই ফটোবিলাক দেখুৱাইছোঁ যেতিয়া চৈয়দ পাও ডাঙৰীয়াক থানাত চমজাই দিছিল তাৰ এইবিলাক ফটো কি অৱস্থাত চৈয়দ পাও ডাঙৰীয়া আক্ৰমণ কৰা হৈছে আপোনালোকে এই ফটোকেইখন চালে গম পাব এইগৰাকী চৈয়দ পাও ডাঙৰীয়া এনেকৈ আক্ৰমণ কৰি এশজনীয়া দলটোৱে নিজকে আক্ৰমণকাৰী বুলি কৈ মুমূৰ্ষ অৱস্থাত চৈয়দ পাওক জোনাই থানাত থৈ তেওঁলোক গুচি যাব পাৰিলে আৰক্ষীয়ে তেওঁলোকৰ ওপৰত কোনো ব্যৱস্থা নললে আৰু তেওঁলোকৰ একাংশই নিজকে মিচিং জনগোষ্ঠীয় সংগঠন TMPKৰ সদস্য বুলিও তেওঁলোকে দাবী কৰিছে আৰু তাৰ পাছতো কিন্তু এতিয়ালৈকে অসম আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা এই এশজনীয়া দুৰ্বৃত্তৰ দলটোৰ ওপৰত লোৱা নাই পত্নীয়ে গোচৰ ৰুজু কৰিছে আমি কৃষক মুক্তি দাখিল কৰিছোঁ লিখিত অভিযোগ দাখিল কৰিছোঁ চৈয়দ পাও ডাঙৰীয়াই নিজাকৈ 15জনীয়া দুৰ্বৃত্তৰ নাম উল্লেখ কৰি এজাহাৰ দাখিল কৰিছে যি দুৰ্বৃত্তৰ তালিকাত MSCৰ EM নৰেশ্বৰ কুম্বাং ডাঙৰীয়াৰ নামো আছে তাৰ পিছতো কিন্তু আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী হয় কৃষক মুক্তি নেতাৰ ওপৰত আক্ৰমণ সহ্য কৰা নহ'ব কৃষক মুক্তিৰ উপ সভাপতিৰ ওপৰত আক্ৰমণ সহ্য কৰা নহ'ব দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলে মুখ বন্ধ কৰা নচলিব দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলে দাদাগিৰি কৰা নচলিব আক্ৰমণকাৰীক ৰক্ষণাবেক্ষণ দিয়া ৰমেশ পেগু ডাঙৰীয়া হয় আক্ৰমণকাৰীক ৰক্ষণাবেক্ষণ দিয়া ভুৱন পেগু ডাঙৰীয়া হয় আৰক্ষীৰ দাদাগিৰি নচলিব আৰক্ষীৰ ৰক্ষণাবেক্ষণ নচলিব চৈয়দ পাও আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিব লাগিবই এই সংগ্ৰাম চলিছে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ নকৰালৈকে চলিবই চৈয়দ পাওৱে ন্যায় পাব লাগিবই